অসম তথা উজনি অসমৰ যোৰহাট জিলাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান যোৰহাট মহাবিদ্যালয়ৰ 63তম প্ৰতিষ্ঠা দিৱস উদযাপন যোৰহাট কলেজ আৰু নিউ যোৰহাট কলেজ দুখন মহাবিদ্যালয় একত্ৰিত হৈ 1962 চনতে প্ৰতিষ্ঠা লাভ কৰা যোৰহাট মহাবিদ্যালয় যোৱা 24 মে তাৰিখে 63তম বৰ্ষত পদাৰ্পণ কৰে আৰু উৎসাহ আৰু উলহ মালহেৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰি যিসকল মহান শিক্ষাপ্ৰেমীৰ অশেষ ত্যাগ আৰু বদান্যতাত সাংস্কৃতিক নগৰ যোৰহাট জিলাৰ মাজমজিয়াত মহাবিদ্যালয়খনে প্ৰাণ পাই উঠিছিল সেই সকলো মহান ব্যক্তিক শ্ৰদ্ধাৰে সোঁৱৰে আৰু ভক্তিভৰা সেৱা আগবঢ়ায় প্ৰথম কাৰ্যসূচী ৰূপে যোৰহাট মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰূপালী বৰাই মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি যোৰহাট মহাবিদ্যালয়ৰ প্ৰতি ভক্তিভৰা সেৱা জনায় উল্লেখযোগ্য যে উক্ত দিনা প্ৰতিষ্ঠা দিৱসৰ মূল বক্তৃতা অনুষ্ঠানত অনুষ্ঠিত হয় আৰু য'ত সভাপতিত্ব কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ পৰাণ বৰুৱাই অধ্যক্ষ ৰূপালী বৰাই প্ৰতিষ্ঠা দিৱসলৈ আহি উৎসাহ জনোৱা সকলো প্ৰাক্তন অধ্যক্ষ উপাধ্যক্ষ অধ্যাপক কৰ্মচাৰী বিশিষ্ট ব্যক্তি প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ অধ্যাপক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীক সভালৈ উষ্ম আদৰণি জনায় সভাত নিমন্ত্ৰিত বিশিষ্ট ব্যক্তি সাংবাদিক সুলেখক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰ গুপ্ত কাশ্যপে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সংহত বহুমুখী শিক্ষাৰ সপোন শীৰ্ষক বক্তৃতা মূল বক্তব্য আগবঢ়ায় উল্লেখযোগ্য যে বিশেষ এক সম্বৰ্ধনা কাৰ্যসূচীৰে মহাবিদ্যালয়লৈ আগবঢ়োৱা অনবদ্য উপহাৰৰ বাবে তিনি পৰিয়াল আৰু মহাবিদ্যালয়ৰ পৰিয়ালৰ কৃতি সন্তানক সম্বৰ্ধনা জনোৱা হয় সন্ধিয়া ভাগলৈ মহাবিদ্যালয়ৰ চৌপাশত 63 গছি বন্তি প্ৰজ্বলন কৰা হয় য'ত প্ৰথম গছি বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপালী বৰাই আৰু শেষান্ত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰী সম্বন্ধিতে দিহানাম পৰিৱেশন কৰি মহাবিদ্যালয়খনৰ উত্তৰণৰ উন্নতি কামনা কৰি ভগৱানৰ আশীৰ্বাদ লৈ নামভাগ প্ৰতিষ্ঠিত মহান ব্যক্তিসকলৰ নামত উৎসৰ্গিত কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সফল সমাপ্তি ঘটায় ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8 যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য